তো হেল্ল' বন্ধুসকল, আপোনালোকে কেনেকুৱা আছে? আশা কৰোঁ ভালে আছে। আপোনালোকে প্ৰথমতে এপ্লাই কৰিবলৈ আপোনালোকৰ প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ হ'লে আপোনালোকে এইটো ৱেবছাইটত আহিব, ষ্টেট লেভেল পুলিচ যোনটো ৰিক্ৰুইটমেণ্ট। আপোনালোকে গুগলত চাৰ্চ দিলে হ'ল অসম পুলিচ এপ্লাই বা আছাম পুলিচ এপ্লাই। ইয়াত আহিব এনেকুৱাকৈ এপ্লাই হিয়াৰ বুলি ইয়াত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে নতুন পেজ খুলি খাব। ইয়াত আপোনালোকৰ প্ৰচেছবিলাক আছে, ৰেজিষ্ট্ৰেশ্যন, লগ ইন, কমপ্লিট, তাৰপিছত ডাউনলোড একনলেজমেণ্ট। ইয়াত মানে ইউজাৰ ডিবিলাক দি দিছে আৰু ইনষ্ট্ৰাকশ্যনবিলাক দেখিব। আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন যে আছে, প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন আপোনালোকৰ ভেলিড মোবাইল নাম্বাৰ থাকিব লাগিব। তাৰপিছত এইটো মোবাইল নাম্বাৰ ৰিক্ৰুইটমেণ্ট মানে প্ৰচেছ, মানে একেবাৰে সম্পূৰ্ণ প্ৰচেছ নোহোৱালৈকে মোবাইল নাম্বাৰ চেঞ্জ নকৰিব। আপোনাৰ ছাকচেছফুল ৰেজিষ্ট্ৰেশ্যন কেণ্ডিডেট উইল গেট আছাম। তো আপোনালোকৰ ইয়াত কৈছে এডভাৰ্টিজমেণ্টৰ মতে 2025-26 নতুনকৈ এটা লগিং আই ডি মানে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আগৰ যোনবিলাক পুৰণা আই ডি 2025-26 আগৰ আই ডি নচলিব। 2025-26 নতুনকৈ আপোনালোকৰ ফ্ৰেছ আই ডি উলিয়াব লাগিব। আৰু এজন কেণ্ডিডেটৰ মাষ্ট এটাই আই ডি হ'ব লাগিব আৰু এবাৰে মোবাইল নাম্বাৰ এটাই আই ডি ইউজ কৰিব পাৰিব। দুটা যেতিয়া আপোনালোকে আই ডি ইউজ কৰিব, বেলেগ এটা আই ডি বনাব, তো আপোনালোকৰ আল্টিমেটলি দুটা আই ডিয়ে ক্ল'জ হৈ যাব, মানে কেঞ্চেল কৰি দিব অফিচিয়েল ৱেবছাইটৰ পৰা। তো আপোনালোকে ইয়াতে এপ্লাই নাওত ক্লিক কৰিব। এপ্লাই নাওত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন অপশ্যনত আহিলে ৰেজিষ্ট্ৰেশ্যনত আপোনালোকে ক্লিক কৰিব। ইয়াতে আপোনালোকৰ আজি আমি দেখাম যে ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ যাওঁতে আপোনালোকৰ ফটোটো কেনেকুৱা লাগে, তাৰপিছত আপোনালোকৰ কি কি ডকুমেণ্টছ লাগে, ইনষ্ট্ৰাকশ্যন সম্পূৰ্ণ আমি দেখাই দিম আজি। আপোনালোকৰ ফটোগ্ৰাফ পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, মাষ্ট বি হোৱাইট বেকগ্ৰাউণ্ড এণ্ড মাষ্ট হেভ বিন টেকেন 15 ডিচেম্বৰ, মানে 15 ডিচেম্বৰৰ পিছৰ ফটো, তাৰমানে 16 ডিচেম্বৰৰ ফটো লাগিব। আৰু মেক্সিমাম ফাইল চাইজ শুড বি 450 KB। 450 KB আপোনালোকৰ ফটো, পাছপৰ্ট চাইজৰ যোনটো ফটো 450 KB ভিতৰত হ'ব লাগিব, এইটো মেক্সিমাম। ইয়াৰ তলত হ'লে হৈ যাব। আৰু ফৰ্মেটটো JPG বা PNG এইবিলাক ফৰ্মেটত হ'লে আপলোড হ'ব। তাৰপিছত ছিগনেচাৰৰ কথা কৈছে আপোনালোকৰ। ইয়াত ছিগনেচাৰত কি কৈছে, ছিগনেচাৰ মাষ্ট বি টেকেন উইথ এ ব্লেক এণ্ড ডাৰ্ক ব্লু ইংক অন এ হোৱাইট পেপাৰ। হোৱাইট পেপাৰত ব্লেক এণ্ড ডাৰ্ক ব্লু, তাৰমানে এইটো আপোনাৰ গণনীলা যোনটো কলহ, মানে ব্লু পেন, আৰু ব্লু পেনত ছিগনেচাৰ হ'ব লাগিব। আৰু এইবিলাকৰ KB হ'ব লাগিব 100 KBৰ ভিতৰত হ'ব লাগিব, মেক্সিমাম 100 KBৰ ভিতৰত হ'ব লাগিব। আৰু ডকুমেণ্টছবিলাক আপোনালোকে চাইছেনে নাই? ডকুমেণ্টছ আপোনালোকৰ কি লাগিব? ডকুমেণ্টছ লাগিব আপোনালোকৰ এইটো চাৰ্টিফিকেট, মানে প্ৰুফ চাৰ্টিফিকেট আপোনালোকৰ প্ৰুফ চাৰ্টিফিকেট, যেনিবা এডমিট কাৰ্ড হ'লে হ'ব, চাৰ্টিফিকেট অফ SSLC হ'লেও হৈ যাব, ইকুইভেলেণ্ট এক্সামিনেশ্যন সেইটো হ'লেও হৈ যাব আপোনাৰ, ঠিক আছে। তাৰপিছত আপোনাৰ পাছ চাৰ্টিফিকেট আৰু মাৰ্ক চাৰ্টিফিকেট অল কোৱালিফিকেশ্যন। আপোনালোকৰ SSLC যদি আপুনি এপ্লাই কৰে, SSLCৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট লাগিব। যদি আপুনি হাই ছেকেণ্ডাৰীলৈকে এপ্লাই কৰে, তেনেহ'লে আপোনালোকৰ হাই ছেকেণ্ডাৰীৰ মাৰ্কশ্বিট আৰু বৰ্ড চাৰ্টিফিকেট, আৰু ইফালে মেট্ৰিকৰ মাৰ্কশ্বিট আৰু বৰ্ড চাৰ্টিফিকেট লাগিব। এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, সেইটো নাম্বাৰ তাৰমানে সেইটো আপোনাৰ লাগিব, কি বুলি কয়, চাৰ্টিফিকেটো লাগিব। আৰু চাৰ্টিফিকেটটো আপোনাৰ নতুন ৰেজিষ্ট্ৰেশ্যন আপগ্ৰেড কৰি লৈ ল'ব। কাষ্ট চাৰ্টিফিকেট যদি থাকে আপোনালোকৰ, কাষ্ট চাৰ্টিফিকেট দিব। আপোনাৰ যদি MOBC OBC যদি আপোনালোকৰ টি গাৰ্ডেনৰ কিবা থাকে, সেইবিলাক আপুনি যদি এপ্লিকেবল, মানে ইফ এপ্লিকেবল যদি থাকে দি দিব। আধাৰ কাৰ্ডটো লাগিব আপোনাৰ। NCC চাৰ্টিফিকেট যদি থাকে NCC চাৰ্টিফিকেটখন লাগিব। তাৰপিছত হোম গাৰ্ডৰ যদি চাৰ্টিফিকেট থাকে আপোনালোকৰ লাগিব। এক্স ছাৰ্ভিচমেন যদি থাকে আপোনালোকৰ ফটো আপলোড কৰিব। আৰু কপি অফ ডিscharge বুক, এক্স চাৰ্টিফিকেট থাকিলে সেইটো মানে দুটা অপশ্যন আছে, কপি অফ ডিscharge বুক বা আইডেণ্টিটি কাৰ্ড থাকিব না এটা, এক্স চাৰ্টিফিকেটৰ সেইটো লাগিব। আৰু বাৰ্থ চাৰ্টিফিকেটটো আপোনালোকৰ যদি থাকে দিব, নাথাকিলে SSLCৰ এডমিট কাৰ্ডখন হৈ যাব। তাৰপিছত চাৰ্টিফিকেট অফ এডিশ্যন এছেঞ্চিয়েল কোৱালিফিকেশ্যন, যদি আপোনাৰ এক্সট্ৰা কোনো কোৱালিফিকেশ্যন কৰা থাকে তেনেহ'লে সেইবিলাক লাগিব। আদাৰ্ছ ডিপ্ল'মা কোৱালিফিকেশ্যন যদি আপোনালোকৰ থাকে, যেনেবা কম্পিউটাৰ, তাৰপিছত ITI কিবা কিবি থাকিলে, ইলেক্ট্ৰিচিয়ান এইবিলাক থাকিলে আপোনালোকৰ সেইবিলাক দি দিব। আৰু এইটো সম্পূৰ্ণ এইবিলাক চাইজ এইটো PDF চাইজৰ হ'ব লাগিব। যিকেইটা ডকুমেণ্টছ আছে চবকেইটা, এইকেইটা ডকুমেণ্টছ PDF চাইজ হ'ব লাগিব, আৰু চবকেইটা 200 KBৰ ভিতৰত হ'ব লাগিব। সেইটো আপুনি চাব লাগিব। সেইটো আকৌ কেনেকৈ বনাব মই আপোনালোকক ভিডিঅ'টো দেখাই দি আছোঁ, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব। মই আপোনালোকক KB কেনেকৈ বনাব লাগে, ফটোৰ চাইজ কেনেকৈ কমাব লাগে, ফটোৰ চাইজ কেনেকৈ বঢ়াব লাগে, সম্পূৰ্ণ ভিডিঅ' আপোনালোকক বনাই দিছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ ধৈৰ্য সহকাৰে চাব। ফটোৰ চাইজ কমাবৰ কাৰণে এইটো ৱেবছাইটত আহিব, ৰিডাছ ইমেজ অনলাইন ৰিচাৰ্জাৰ, ইয়াত আহিব। ফটো ৰিচাৰ্জাৰ মাৰিব গুগলত যাই কিনে, মাৰাৰ পিছত এইটো ৱেবছাইটত গুচি যাব।
এইটো ৱেবছাইটত যোৱাৰ লগে লগে ৰিচাইজ অন ইমেজ ইয়াত লিখা আহিব আপুনি চিলেক্ট ইমেজত ক্লিক কৰিব আপোনাৰ ইমেজটো আগতে মানে ক্ৰপ কৰি ল'ব ক্ৰপ কৰি লোৱাৰ পিছত আপুনি এমবিটো কমাব লাগে এতিয়া আপুনি এইটো চাওক কিমান ফটো সিলেক্ট কৰাৰ পিছত বাকি সব সেমে থাকিব কোৱালিটি 90% জেপিজি থাকিব আপুনি ইয়াতে ক্লিক কৰাৰ লগে লগে চাওক আপোনাৰ ইমেজটো আহি গ'ল 110 কেবি আহি গ'ল এইফালে লাগে 200 কেবি আপুনি আৰু কমাব পাৰিব যদি আৰু কম লাগে আপুনি 90% পৰা কমাই দিব ইয়াতে অৰিজিনাল ফটো চাওক 558 কেবি কিবা আছিল ইয়াতে 110 কেবি আহি গৈছে এতিয়া আপুনি ডাউনলোড কৰি ল'ব এটো হল ইয়াত ক্লিক কৰি ডাউনলোড কৰি ল'ব এনেকৈ ফটোটো বনাই ল'ব এটা আপুনি আকৌ যদি আপোনাৰ সিগনেচাৰটো চেঞ্জ কৰিব লাগে সিগনেচাৰটো আপুনি ইয়াত ক্লিক কৰিব সেম প্ৰসেস ফটোত যাব যাই কিনে আপোনাৰ সিগনেচাৰটো লৈ ল'ব মই বিচাৰি আছো সিগনেচাৰটো এটো সিগনেচাৰটো লোৱাৰ পিছত আপোনাৰ ইয়াত আছে 25 কেবিৰ ভিতৰত সেম থাকিব বাকি সব সেমে থাকিব এটা আপুনি ৰিসাইজ মাৰাৰ লগে লগে ৰিসাইজ ইমেজত মাৰাৰ লগে লগে ইয়াত আহিব ইয়াত আহি গ'ল সিগনেচাৰটো আহি গ'ল 14 কেবি 15 কেবিৰ কাছাকাছি আহি গ'ল 25 কেবিৰ পৰা 15 কেবি আহি গ'ল মানে একো চেঞ্জ কৰিব নালাগে ডাইৰেক্ট ক্লিক কৰিব যাব আৰু তাত সিলেক্ট ইমেজত যাব ক্লিক কৰিব বাস ফটো আপলোড মানে কেবি চেঞ্জ হৈ যাব ঠিক আছে একো কৰিব নালাগে এনেকৈ কৰিব এটা আপুনি ডাউনলোড কৰি বাস লৈ ল'ব এতিয়া আপোনাৰ যদি আপোনাৰ পিডিএফ বনাব লাগে পিডিএফ আপোনাৰ লগৰ পিডিএফত যাব কম্প্ৰেস পিডিএফ ইয়াত আপুনি মাৰিব পিডিএফ ৰিসাইজাৰ টু 200 কেবিৰ ভিতৰত যদি আপোনাৰ পিডিএফ লাগে ইয়াত যাব আপুনি ক্লিক কৰিব সিলেক্ট পিডিএফত যাব আপুনি মোবাইলৰ পৰা যিকোনো এটা পিডিএফ ল'ব লৈখনে ইয়াত আপুনি একো কৰিব নালাগে 200 কেবি ইয়াত সিলেক্ট কৰা আছে যদি আপুনি ইয়াত কমাব বিচাৰে ইয়াত কি কৰিব ল'ব তাৰ পিছত কম্প্ৰেস মাৰাৰ পিছে আপোনাৰ সাইজটো কমি আহিব ইয়াত কি হল 196 কেবি আহি গ'ল এতিয়া আপুনি সিলেক্ট কৰি ডাউনলোড কৰি লৈ ল'ব